আজি মই ৰাইজৰ দলটোৰ সাংগঠনিক দিশ কেনেধৰণে আছে তাকে চাবৰ কাৰণে মই এই মাছখোৱা আৰু এই টেঙাজান কপাতলি এই সকলোখিনি মই চোৱা চিতা কৰিলোঁ আৰু আমাৰ ৰাইজৰ দলৰ সাংগঠনিক দিশটো মই খুব ভাল পাইছোঁ আৰু খুব শক্তিশালী পাইছোঁ। আমাৰ প্ৰায় ঘৰে ঘৰে আমাৰ দলৰ কৰ্মী থকা পাইছোঁ মই আৰু আমাৰ যিবিলাক কমিটি আছে কমিটিবিলাক খুব শুদ্ধভাৱে পাইছোঁ আৰু ভাল পাইছোঁ। অহাৰ লগে লগে মানুহখিনিৰ যিটো শ্ৰদ্ধা ভক্তি মই সেইখিনি খুব ভাল পাইছোঁ আৰু দলৰ এই সাংগঠনিক দিশ যে ইমান শক্তিশালী হৈ আছে মই ভবা নাছিলোঁ, কিন্তু এতিয়া মই যিখিনি নিজেই দেখি নিজেই চাই সকলোখিনি গম পালোঁ। ৰাতিপুৱাৰ পৰা ঘূৰি মই যিকেইখন কমিটিৰ লগত আলোচনাত বহিলোঁ গোটেই কমিটিখিনি আমাৰ একদম শক্তিশালী হৈ আছে। ইয়াত আমাৰ ৰাইজৰ দলৰ যদি প্ৰাৰ্থী দিয়া যায় নিশ্চিতভাৱে এই চিচিবগা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যাব। আপোনালোকৰ চিট শ্বেয়াৰিঙৰ ওপৰত আলোচনা হৈছে। অখিল গগৈ, গৌৰৱ গগৈ বা লয়নজ্যোতি চিচিবগাটো কংগ্ৰেছে কৈছে যে এইটো চিট শ্বেয়াৰিঙত এইটো কংগ্ৰেছক এৰি দিব বুলি। আপুনি কি ক'ব বিচাৰে? সেই বিষয়ত আমাৰ অখিলদা ডাঙৰীয়া আমাৰ নেতৃত্ব আছে আৰু কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে। তেওঁলোকে যি সিদ্ধান্ত কৰি এই চিচিবগা সমষ্টিটোক চিন্তা চৰ্চা কৰিছে যে কাক দিলে মানে এই সমষ্টিৰ বিধায়ক হিচাপে আগবাঢ়ি যাব পাৰিব আৰু জিকিব, বিজেপিৰ লগত যেন যুদ্ধ কৰিব পৰা ব্যক্তিক লৈ আৰু তেওঁলোকে আলোচনা কৰি এই চিচিবগা সমষ্টিটো টিকেট তেওঁলোকে নিৰ্বাচিত কৰিব। যদি আপোনালোকক কংগ্ৰেছে এই চিটটো নিদি নিজে সুকীয়াকৈ খেলে তেতিয়া আপোনালোকে খেলিব না? আমি এই বিষয়ত এতিয়া ক'বলৈ নাযাওঁ। যেতিয়া আমাৰ বৰমূৰীয়াসকল আছে তেখেতলোকৰ আলোচনা মৰ্মেহে আমি আগবাঢ়ি যাম। আমি দলৰ নেতৃবৃন্দই যি আমাক ক'ব আমি সেইমতেহে আগবাঢ়ি যাম। আপুনি নিশ্চিত নেকি যে অখিল গগৈয়ে কৈছে যে নিৰ্বাচন খেলোঁতে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়, এইটো এটা নুই কৰিব নোৱাৰি? আপুনি সেই অনুপাতে আপুনি অখিল গগৈ গ্ৰীণ ছিগনেল পাইছে নেকি? যাতে আপোনাক কিবা আপোনাৰ অৰ্থনীতিটো আমি জানো ভাল, গতিকে আপুনি গ্ৰীণ ছিগনেল পাইছেনে অখিল গগৈ? মই অখিলদা ডাঙৰীয়াৰ ওচৰত দলৰ কাৰ্যকৰ্তা কৰ্মী হিচাপে মই তেওঁৰ ওচৰত জইন কৰিছোঁ। মোৰ আদৰ্শ আৰু মোৰ ৰাইজৰ ওচৰত গৈ মই যিখিনি সুবিধা ভাল আৰু ৰাইজে মোক মৰম কৰিব লাগিব তেতিয়াহে মই বুজি পাম যে যদি সেই ৰাইজৰ মৰম চেনেহখিনিৰ মাজত দেখি মোক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে মই খেলিবলৈ সাজু আছোঁ। আপোনাৰ নাম কি? মোৰ নাম লংকেশ্বৰ দাস। ক'ত ঘৰ? চিলাপথাৰ বামগাঁও। চিলাপথাৰ বামগাঁও। ধন্যবাদ।